মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰতিদিন টাইমৰ সাংবাদিকক কৰা তাচিল্যসূচক মন্তব্যৰ প্ৰতিক্ৰিয়া বিধায়ক পদ্ম হাজৰিকাৰ তেনেধৰণৰ কথা কোৱা উচিত নহয় বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে সকলো মানুহৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উচিত মৰ্যাদা দিয়া ভাল বুলি উল্লেখ কৰে পদ্ম হাজৰিকাই ভৱিষ্যত দিনত সদভাৱেৰে সমাজখন চলিবৰ বাবে এক বুজাবুজিৰ পৰিৱেশ সৃষ্টিৰ আহ্বান গৰুখুটি প্ৰকল্পৰ অধ্যক্ষগৰাকীৰ ব্যক্তিগত মতটো এনেকুৱা তেনেকে ধৰণৰ কথা কোৱাটো উচিত নহয় আমি সাংবাদিকসকলৰ প্ৰতি সন্মান আমাৰ আছে আৰু এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দলৰ সভাপতি ডাঙৰীয়াৰ বক্তব্যতে প্ৰতিফলন হৈছে আৰু মোৰ ব্যক্তিগত অনুভৱটো তেনেকুৱা যে তলৰ শ্ৰেণী ওপৰৰ শ্ৰেণী বুলি কথা নাই আমি সকলো মানুহৰ প্ৰতি সন্মান মৰ্যাদা আমি দিয়াটো উচিত আপুনি মোৰ মুখেও উলিয়াবলৈ বিচাৰিছে যিটো কথা সেই কথাটো ইনডাইৰেক্টলি আমি কৈ দিয়া নাই জানো তেনেধৰণৰ কথা কোৱাটো উচিত নহয় আপোনালোকক সকলোকে সন্মান ৰক্ষা কৰাটো উচিত তাৰমানে বিতৰ্ক এটা বঢ়াব নালাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সামৰিছে দলৰ সভাপতিয়ে সামৰিছে তেওঁ নিশ্চয় এটা ক্ষমা বিচাৰিব গতিকে ভৱিষ্যতে এনে পৰিৱেশ কোনেও আমি নিবিচাৰোঁ সকলোৰে সন্মান ৰাজনীতি কৰা মানুহৰ মাজতো বেয়া মানুহ আছে সাংবাদিকৰ মাজতো বেয়া মানুহ আছে গতিকে এইটো ভৱিষ্যত দিনটোত সদভাৱৰে এক পৰিৱেশৰ মাজেৰে সমাজখন চলিবৰ কাৰণে আমি এটা বুজাবুজিৰ পৰিৱেশৰে সন্মান মৰ্যাদা সকলোৰে ৰক্ষা কৰি আমি চলা উচিত গতিকে আমি সামাজিক প্ৰমূল্যবোধ ৰাজনৈতিক প্ৰমূল্যবোধ আমি ৰক্ষা কৰি চলিবৰ কাৰণে আমি প্ৰত্যেকেই অলপ দূৰদৰ্শিতাৰে চিন্তা কৰিব লাগিব আৰু সেইটো মোৰ ব্যক্তিগত অনুভৱ